বন্ধুসকল, প্ৰবল ইচ্ছা থাকিলে আপুনি ঘৰতে খেতি কৰিব পাৰে আৰু এইজন যুৱকে ইমান সুন্দৰকৈ বৰ্তমান সময়ত খেতি কৰিছে। চাওকচোন, এইবোৰ যিবোৰ লথৌবা বুলি কয়, যিবোৰ আমাৰ বাৰীতে পোৱা যায়। আমি যদি এটা টাব কিনিবলৈ যাওঁ, এটা টাবৰ দাম 100ৰ পৰা 150 এনেধৰণে আৰম্ভ হয়। কিন্তু এই লথৌবা গোটেইখিনি এটা বাঁহতে 100 টকা, অৰ্থাৎ এই গোটেইখিনি এটা বাঁহতে কৰিব পৰা হৈছে। অৰ্থাৎ কম খৰচত আপুনি যদি নিজৰ ঘৰত খেতি কৰিব বিচাৰে, এইদৰে এটা আইডিয়া লগাই কৰিব পাৰে। আৰু এই যুৱকজনে এনেকুৱা এটা আইডিয়া লগাইছে যিটোৱে সকলোকে আকৰ্ষিত কৰিছে। আৰু এই ধৰণে খেতি কৰিলে কাৰ বাৰু খাবলৈ মন যাব কওকচোন। ইমান সুন্দৰকৈ লাগি আছে, এইবোৰ হয়তো খাবলৈও মন নাযাব। তথাপিও নিজৰ ঘৰখন, নিজৰ ছাদখনো অতি সুন্দৰ হৈ পৰিছে। লগতে ইয়াত কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ কেঁচু আৰু ব্ৰইলাৰ গুৰ ব্যৱহাৰ কৰি তেওঁ যি খেতি কৰিছে, এইবোৰ শৰীৰকো একো আঘাত নকৰে বা হানি নকৰে। এইবোৰ শাক পাচলি আপুনি খাব পাৰে। ইয়াৰ সমান্তৰালভাৱে এয়া চাওক, এইফালে লাই শাক আৰু এয়া ৰচুন আৰু এয়া লাই শাকৰ খেতি কৰিছে। এটা ইউনিক, সম্পূৰ্ণৰূপে এটা ব্যতিক্ৰমী পদ্ধতিৰে এইদৰে খেতি কৰিছে। আৰু এই লথৌবা বাবদ এইফালে ধনিয়া দেখিছে, লাই শাক দেখিছে, এইদৰে ইমান সুন্দৰকৈ খেতি কৰিছে। আচলতে যিবোৰ একোটা নিজস্ব ষ্টাইল থাকে মানুহৰ, আৰু এই ষ্টাইলতে এইদৰে খেতি কৰিছে। যিবোৰ আৰু এটা মই দেখাইছোঁ, ইয়াত পেলনীয়া যিসমূহ গিলাচ, ওচৰতে এখন বিয়া আছিলে, এই বিয়াত এইবোৰ গিলাচবোৰ সকলো পেলাই দিছিলে, আৰু এই পেলনীয়া গিলাচ আনি ইয়াত এতিয়া এইদৰে শাকৰ খেতি কৰিছে। এইদৰেই নিজৰ আইডিয়াৰ জৰিয়তে ঘৰৰ ছাদৰ ওপৰতে, অৰ্থাৎ কম মাটিত এইদৰে খেতি কৰি নিজৰ পৰিয়ালটো সুন্দৰকৈ খাব পৰাকৈ যি এটা পন্থা ব্যৱহাৰ কৰিছে, সঁচাকৈ ইয়াক কিন্তু শলাগিবলগীয়া। আৰু বিশেষকৈ আমি দেখিছোঁ বৰ্তমান সময়ত অত্যাধিক মাটি থাকিলেও বহুতে খেতি কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে। সেইসকল ব্যক্তিয়ে এইসকলৰ পৰা শিকা উচিত। কম মাটিত, কম ঠাইত যিদৰে খেতি কৰি নিজৰ ঘৰৰ কাৰণে শাক পাচলি যুগুতাব পাৰি বা নিজৰ শৰীৰটো সুস্বাস্থ্য কৰি ৰাখিবৰ বাবে কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰা শাক পাচলি খাবলৈ হ'লে এইদৰে আপোনালোকে খেতি কৰিব পাৰে। আৰু এয়া চাওক, মই দেখাইছোঁ এইদৰে তেওঁলোকৰ কাৰ্টুনসমূহতো এইদৰে এইবোৰ খেতি কৰিছে। আৰু ইমান এটা ইউনিক তেওঁ আইডিয়া লগাই এইদৰে খেতি কৰিছে, ইয়াক মানিব লাগিব। আৰু এইফালেও এইবোৰ সকলো ফালে লাই শাক, ধনিয়া ইত্যাদি তেওঁ কাৰ্টুনত দি ৰাখিছে। আটাইতকৈ বেছি ভাল লাগিছে এইটো যি ষ্টাইলত কৰিছে, ইয়াক লৈ এতিয়া মানে ইমান এটা ভাল লাগিছে, সেয়ে আপোনালোকক আমি ভিডিঅ' সংগ্ৰহ কৰি দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ নামটো কি ক'লে? মোৰ নাম শ্ৰী মানস খনিকৰ। মানস খনিকৰ। ঘৰ আপোনাৰ ক'ত ক'লে? ঘৰ লিখিপুৰ খনিকৰ গাঁও। লিখিপুৰ খনিকৰ গাঁও। ঠিক আছে। আপুনি আৰু কি ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে? মই পেণ্ডেল ব্যৱসায় আৰু লগত প্লাছ আপোনাৰ ফুলৰ ডেকৰেশ্যনৰ কাম কৰোঁ মই। আৰু ইয়াত কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰে নিশ্চয়? নাই, ৰাসায়নিক সাৰ নাই ইয়াতে। মই অকল কেঁচু সাৰ আৰু ব্ৰইলাৰ কুকুৰা দিছোঁ মই ইয়াতে। ঠিক আছে, থেংক ইউ। এইজনে যুৱক আৰু এইদৰে এটা ইউনিক ইনিচিয়েটিভ লৈছে, যাৰ জৰিয়তে এয়া চাওক ইমান সুন্দৰকৈ নিজৰ কেৱল যে ফুলৰ দ্বাৰাই নিজৰ বাগিচাখন সুন্দৰ কৰিব পাৰি এইটো নহয়। আমি আমাৰ দৈনন্দিন খাদ্যাভ্যাসৰ সৈতে জড়িত শাক পাচলিও এইদৰে আমি লগাই আমাৰ ঘৰখন সুন্দৰ কৰি ৰাখিব পাৰোঁ, ছাদখন সুন্দৰ কৰি ৰাখিব পাৰোঁ। এই আইডিয়াটো আপোনালোকে কেনে পালে জনাব। যদি আপোনালোকৰ ঘৰতো এনেকুৱা আছে, তেনেহ'লে ভিডিঅ'ৰ কমেণ্টৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিব। আৰু এইদৰে আপোনালোকে পেলনীয়া বস্তুবোৰ পুনৰ ব্যৱহাৰ কৰিব পাৰিব, যিটো আইডিয়া তেওঁ এইদৰে লগাইছে। আৰু কম খৰচত এইদৰে ঘৰত খেতি কৰিব পাৰিব। ধন্যবাদ বন্ধুসকল।